শুকুৰবাৰ দিনৰ ঘটনা 9টা বজাত হাস্পতালত নিছিলে বুলি কৈছে। হস্পিটেলত মেনেজাৰ গৈছিলে, সৰু চাহেব গৈছিলে, চবেই গৈছে। আমি গম নাপাওঁ। আমি যেতিয়া খবৰ আহিছে যে হাতত কাটি গ'ল বুলি, তেতিয়া আমি লৰ দি ওলালোঁ চবেই আৰু চাইছোঁ গৈ এইডোখৰত দোকান এটা আছে, তাত কৈছে যে হাতখিনি বহুতখিনি কাটি গৈছে, কাপোৰ চাপোৰ লৈ যাব লাগিব। ল'ৰাটো গুচি আহি গ'ল, মই সিহঁতৰ লগত অকলে গুচি গ'লোঁ। অকলে গুচি গ'লোঁ। তাতে মানুহটোতো ৰক্ষা হোৱা নাই, হাত বিষত তত পোৱা নাই, কি কৰিম কি নাই, তেজটো গৈ আছে। মই ভাবিছোঁ ইমান ডাঙৰ ঘটনাটো কেনেকা হ'ল। মইতো কান্দি কান্দিয়ে কৈছোঁ ভগৱানক, আমাৰ ঘৰত কোনো নাই, দুখীয়া মানুহ হয়, এটা চৰকাৰ ফালে পৰা ঘৰ পাইছোঁ আৰু ঘৰটো মই ভাবিছোঁ কোনোমতে বনাম বুলি। এনেকা এটা চৰকাৰ কাম কৰে, এইটো ফেচিলিটি ইমানখিনি নাপায় আৰু ল'ৰা ছোৱালীকেইটা এটা বিয়াও দিয়া নাই মই। আৰু এতিয়া এইটো ঘটনা হ'ল, হাতখিনি যদি ভাল নহয় আমি কেনেকৈ কৰি খাম আৰু। এতিয়া ট্ৰিটমেণ্ট কৰি আছে, চাহেবে পঠিয়াইছে, মেডিকেলত আছে। মেডিকেলত চবে দৰৱ পাতিটো চব দিছে, অপাৰেশ্যনো ভালেই হৈছে। এতিয়া জাননী দিছে, এতিয়া হাজিৰা পাতি সিহঁতি কেনেকা দিয়ে কেনেকা নাই সেইটোতো মই ক'ব নোৱাৰোঁ। এতিয়া চাই আঙুলি পাইছে, চেনি আঙুলিটো পাইছে, মাজি আঙুলিটো আৰু এইটো পাইছে বুলি শুনিছোঁ। আকৌ এইকেইটা বোলে চেপেটা হৈছে। এখন এই বুঢ়া আঙুলিটো দুটাটো ভালেই দেখিছোঁ, ভালেই মানে বিষ গোটেই চিলাই তিলাই হৈছে আৰু আঙুলিটো কাটিম বুলি কৈছে ছাৰে। এতিয়াৰ পৰা ক'ব নোৱাৰি, এতিয়া গুচালে ছাৰ মই ক'ব পাৰিম। চব বেণ্ডিছেই হৈ আছে, বেণ্ডিজটো গুচালে চাব পাৰিম কোনটো কি হৈ আছে, চিলাই হৈ আছে, সেইটোতো ক'ব পৰা নাই আমি। এতিয়া সি ভাল হৈ আহিব বুলি আমি ভাবি আছোঁ। এতিয়া কি দিছে মনেজাৰ মতে সেইটো দৰৱ পাতি দি আছে, চবেই মিলি জুলি মোৰ মানুহটো ভাল কৰি দিব হ'লে।